আমি আৰু এতিয়া তোমাৰ অকল 10 লৈকে নাই 10ৰ পৰা আমি আগবাঢ়ি গুচি গলো 10তকৈ বেছি ডাঙৰ ডাঙৰ সংখ্যা 10 50 সব এতিয়া আমি জানো হয় না আগতে এটা উদাহৰণ দিছিলো নহয় তোমাক 6 আৰু 4 6 আৰু 4 টো কি হয় 6 আছে আৰু 4টা চকলেট তোমাক দিলো 6 আৰু 4 6 7 8 9 10 6 আৰু 4 মানে 10 10 টো কেনেকৈ লিখে 1 আৰু 0 আৰু বুলি আমি নিলিখো তাৰ জায়গাত আমি যোগ চিন দিও 6 আৰু 4 সমান 10 ইংৰাজীত কেনেকৈ লিখে 6 টো 6 প্লাস টু প্লাস এইটো আৰু কোনো ভাষাৰ লগত কথা নাই 4 টো কেনেকৈ লিখা আছিল এডাল এনেকে 6 যোগ টু প্লাস বুলি কয় 6 প্লাস 4 সমান 10 10 মানে 10 তোমালোক কৈছো না আগৰ এটা মোৰ ভিডিও আছে না তাত চাবা গহিখন মাৰি থাকিবা 1 2 3 খন এতিয়াটো এইটো কথা লিখিলো লম্বাকে লিখিব লাগিব লম্বাকে কেনেকৈ লিখিম 6 তলত 4 আৰু ইহঁতক আমি যোগ কৰিম এতিয়া 6 তলত যদি 4 আহিছে উত্তৰটো হ'ব 10 10টো এতিয়া কেনেকৈ লিখো চতুৰ্থ লিখি দিব পাৰো এনেকৈ লিখি দিওতে এটা প্ৰবলেম আছে এটা ডাঙৰ ঘটনা ঘটিল এতিয়া 10টোত আছে দুটা 6 আৰু 4 আছিল এটা সংখ্যা কেনেকৈ লিখিবি এনেকৈও লিখিব পাৰো 6 4 10টো এনেকৈ লিখিলো যে 1টো 10ৰ 1টো ইহঁতৰ লগত এটা লাইনত আছে আৰু নাইবা মই এনেকৈও লিখিব পাৰো 0টোক এটা লাইনত লিখিলো আৰু 1টো ইফালে লিখিলো এতিয়া কোনটো শুদ্ধ আগতে তোমালোকে যদি দেখা 6 7 8 9 10 তেনেকৈ যদি নেউতাখন মাতি যোৱা 9ৰ পিছত 10 আহি যায় 10 আহিলে 1টো সদায় বাওফালে আহে গতিকে আমি কি কৰিম এনেকৈ নিলিখো আমি লিখিম 1 আৰু 0 6 আৰু 4ৰ তলত 0টো এটা লাইনত থাকিব আৰু 1টো সাইডত আহিব যাত একো নাছিল আগতে এটো খুব মনত ৰাখিবা তোমালোকে যেতিয়া অংক কৰি থাকিবা এই লাইনত থাকাটো খুব দৰকাৰী একদম লাইনে গুচি যাবা ট্ৰেইনৰ লাইনৰ নিচিনা ধৰি লোৱা এইটো দিলো তোমালোকক 7 আৰু 5 যোগ এইটো কি হ'ব 7 টো মোৰ মনত 5 টো 8 9 10 11 12 12টোৰ কি হ'ব এই 1 টো বাহিৰত 2 টো 7 আৰু 5ৰ তলত কিয় কাৰণ 2 মানে 2 কিন্তু এই 1 টো যে আছে 12ৰ 1 টো কি 1 নহয় কি 10 আৰু 2 এই 1 টো যে ইফালে লিখি দিছো তাৰ মানে আমি কি কৈছো 10তকৈ 2 বেছি গতিকে তাক একেটা লাইনত আমি নিলিখো তাক বাইফালে লিখিম 2 টো মিলাই দিম কাৰণ 10 আৰু 2 10 মোৰ পকেটত আছে আৰু 2 এটোত কি আছিল 7 সেই একে ধৰণৰ কাৰণে এই 2 টো লাইনত লিখি দিম আৰু 1 টো বাহিৰত লিখি দিম ধৰি লোৱা এটা আছে 9 আৰু 4 তো 4 আগতে দিছো ন 9 আৰু 6 7 9 আৰু 7 9 যোগ 7 সেইটো কি হ'ব 9 মনত আৰু 7 বনালো 9 10 11 12 13 14 15 16 16টোত কেনেকৈ লিখিম 1 আৰু 6 1 টো বাহিৰত 6 টো 9 আৰু 7ৰ লাইনত গতিকে সেই লাইনত যে লিখে সেই কথাটো তোমালোকে খুব মন দিবা নেক্সট টাইম যেতিয়া অংক কৰি থাকিবা ভাবিবা মনে মই একদম যিমান লিখিব লগা আছে সব লাইনত লিখিম এইফালে সেইফালে ক'তো নিলিখো যেতিয়া তোমালোকে লাইনত লিখি যাবা আৰু ডাঙৰত যেতিয়া অংক কৰি গৈ থাকিবা একদম সহজ হৈ যাব অংকবিলাক তেনেকৈ আমি যোগ কৰো আৰু যোগ কৰিলে যোগৰ উত্তৰটো 10তকৈ যদি ডাঙৰ হয় এনেকৈ আমি যোগ কৰো ঠিক আছে আৰু আমি দুটামান উদাহৰণ ল'ম এতিয়া